ফ্রেন্ড ওয়েলকাম টু মাই চ্যানেল ইয়োর জব ইন আসাম। তো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে 7 তাৰিখ 11 মাহ 2025 আৰু এডভাৰটাইজমেণ্ট যেতিয়া প্ৰকাশ কৰিছিল তেতিয়া 2023 চনৰ 26 তাৰিখ 12 মাহ আছিল। ডিসেম্বৰ মাহৰ 12 তাৰিখে 2023 চনত এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছিল আৰু ইমান দিনে আমি অপেক্ষা কৰি ভাগৰুৱা হৈ পৰিছোঁ। তো আজি অৱশেষত যেহেতু সকলোবিলাক জল্পনা কল্পনাৰ অন্তত আজি DWৰ 5550টা পদৰ যি ফাইনেল ৰিজাল্টটো প্ৰকাশ কৰিব বা ডিক্লেয়াৰ কৰিব, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ DWক আৰু লগতে অসম গভৰ্ণমেণ্টক। তো এই নোটিছখনত কিছুমান কথা কোৱা হৈছে, তো আপোনালোকে নিশ্চয় পঢ়ি চাইছে। তো আজি যেহেতু 9টা বজাৰ পিছতে যি ফাইনেল ৰিজাল্টটো প্ৰকাশ কৰিব। তো তাৰ পিছতে ইয়াতে কোৱা হৈছে ডিষ্ট্ৰিক্ট ৱাইজ কাষ্ট কেটাগৰী অনুযায়ী আৰু মিডিয়াম ৱাইজ যি কাট অফটো অফিচিয়েল ৱেবছাইটত এইটো আপলোডেড কৰা থাকিব বা আপলোড কৰিব। তাৰ পিছতে ইয়াতে 3 নম্বৰত কোৱা হৈছে যে সেকেন্ড প্ৰভিজনাল যি লিষ্ট আছে এইখন ফাইনেল যিখন ৰিজাল্ট, এই ফাইনেল ৰিজাল্ট ওলোৱাৰ পিছত সেকেন্ড প্ৰভিজনালত নাম থকা কেণ্ডিডেটৰ যদি ফাইনেল মেৰিট লিষ্টত নাম নাথাকে তেতিয়াহ'লে সেকেন্ডখন অটোমেটিক্যালি কেনসেল হ'ব আৰু সেকেন্ডখনত যদি নাম থাকেও যদি ফাইনেল লিষ্টত নাম নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকে এপইণ্টমেণ্টৰ বাবে ক্লেইম কৰিব নোৱাৰিব। তাৰ পিছতে ইয়াতে কোৱা হৈছে এপইণ্টমেণ্ট কোন সকল কেণ্ডিডেটৰ বাবে ইস্যু কৰা হ'ব যিসকলৰ ফাইনেল লিষ্টত নাম থাকিব আৰু আপোনালোকৰ এপইণ্টমেণ্টবিলাক কেই তাৰিখে দিয়া হ'ব। তো ইয়াতে কোৱা হৈছে দ্য সিলেক্টেড কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু দ্য এটেণ্ড দ্য অৰিয়েণ্টেশ্যন এণ্ড চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ টু বি হেল্ড অন 9 তাৰিখ 11 মাহ 2025 2টা বজাৰ পিছতে আপোনালোকে পাই যাব। আপোনালোকে খানাপাৰাত যেহেতু পশু চিকিৎসালয়ৰ যি প্লেগ্ৰাউণ্ড আছে তাতে আপোনালোকে পাই যাব। তাৰ পিছতে ইয়াতে কোৱা হৈছে ইন ৰেসপেক্ট অফ দ্য টি ট্ৰাইবছ কেণ্ডিডেট OBC দেয়াৰ উইল বি সেপাৰেট চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম হুইচ উইল বি ইণ্টিমেটেড শ্বৰ্টলি। তো টি ট্ৰাইবৰ যিসকল কেণ্ডিডেটে ছিলেক্টেড হৈছে তেওঁলোকে একো টেনশ্যন কৰিব নালাগে, তেওঁলোকে অলপ কেইদিনমান পিছতে মুখ্যমন্ত্ৰীয়ে কেতিয়া তেওঁলোকক এপইণ্টমেণ্টবিলাক দিব সেই নোটিছ শ্বৰ্টলি DWৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিব। তো আপোনালোকে একো টেনশ্যন কৰিব নালাগে, আপোনালোকক ছেপাৰেটকৈ দিয়া হ'ব। তো ইয়াৰ পিছতে মই আকৌ আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসকল কেণ্ডিডেটে অলপ মাৰ্কছৰ বাবে ৰৈ গ'ল তেওঁলোকে যদি ফাইনেল ৰিজাল্টত যদি তেওঁলোকৰ নামটো নাহে তো তেওঁলোকে মনটো খাৰাপ কৰিব নালাগে। তেওঁলোকৰ বাবে যি 4500 পদৰ যি ফাইনেলাইজ প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটো অলপ কেইমাহমান পিছতেই এইটো আৰম্ভ কৰিব। তো তাতে আপোনালোকে নিশ্চয় পাই যাব, মাজতে আপোনাৰ কেইমাহমান মাজতে আপোনালোকৰ অপেক্ষা কৰিব লাগিব। তো এতিয়া আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যিসকল কেণ্ডিডেটৰ গ্ৰিভেন্সত তেওঁলোকক দিবলৈ গৈছিল বা যি লিষ্ট আছিল সেকেন্ড প্ৰভিজন লিষ্টত তেওঁলোকৰ ৰিমাৰ্কছত তেওঁলোকৰ যি ৰিমাৰ্কছত উইধিল আছিল বা যি আছিল আৰু যদি তেওঁলোকে ৰিমাৰ্কছটো যদি ক্লিয়াৰ কৰিব পৰা নাই তেতিয়াহ'লে তেওঁলোকৰ নামটো হয়তো নাহিবও পাৰে। আৰু কাট অফৰ কথা কৈ আছোঁ, যিসকল অলপ মাৰ্কছৰ বাবে সেকেন্ড লিষ্টত অন্তৰ্ভুক্ত হ'ব পৰা নাই তো এইবাৰ কিন্তু ফাইনেল লিষ্টত তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হ'ব, কাট অফ নিশ্চয় কমিব। তো তাৰ বাবে আপোনালোকে টেনশ্যন কৰিব নালাগে, আপোনালোকে নিশ্চয় আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। যদিহে আপোনালোকৰ 0.1234 লৈকে আপোনালোকৰ কম আছে তেতিয়াহ'লে কিন্তু আপোনালোকৰ নামটো ফাইনেল ৰিজাল্টত আপোনালোকৰ সোমোৱাৰ চান্স আছে। তো আপোনালোকে এইলৈ একো টেনশ্যন কৰিব নালাগে।